হেল্ল' গাইজ, মই বৰ্তমান উপস্থিত আছোঁ মুম্বাইত। মুম্বাইৰ মই আজি মৰ্ণিঙত পালোহি। এতিয়া ৰাতি 9 বাজিছে। মই একচুৱেলি কাইলৈ ফুৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ কি ব্যৱস্থা হয়, ট্ৰেইনত যাব পাৰি নে, বাছত যাব পাৰি নে মানে টেক্সি ল'ব লাগিব, এই ইনফৰ্মেশ্যনৰ কাৰণে মই এতিয়া বৰ্তমান ওলাই আহিছিলোঁ। মোৰ হোটেলৰ পৰা প্ৰায় 3 পৰা 4 কিলোমিটাৰ হ'ব ৱাছী ৰেলৱে ষ্টেচন। মোৰ হোটেলৰ পৰা 3-4 কিলোমিটাৰ হ'ব নিয়েৰেষ্ট পৰে, সেইকাৰণে মই ৱাছী ৰেলৱে ষ্টেচনত খবৰ কৰিবলৈ আহিছিলোঁ। ইয়াৰ পৰা ট্ৰেইন পায় লোকেল, যিকোনো জেগালৈ যাবৰ কাৰণে লোকেল ট্ৰেইন। আপোনালোকক যদি দেখাবলৈ যাওঁ তেতিয়াহ'লে এয়া হৈছে ৱাছী ৰেলৱে ষ্টেচন। আপোনালোকে ছাইডত যদি চাই, ইয়াৰ ডাঙৰ ডাঙৰ বিল্ডিং এয়া দেখা পাইছে। ইয়াত আপোনালোকক মুম্বাইৰ ভিডিঅ'বোৰ দি থাকিম, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। একচুৱেলি মুম্বাইত ৰাতি মই ফুৰিবলৈ আহিছোঁ। এইখন জেগাখন অলপ আন্ধাৰ হয়। এতিয়া ৰাতি একচুৱেলি মই যদি চাওঁ তেতিয়াহ'লে ৰাতি 9টা। একচুৱেলি আজি ছানডে হয়, তথাপিতো কোনো ধৰণৰ ইয়াত মানে ছানডে দেওবৰীয়া কোনো ধৰণৰ ফিল হোৱা নাই, মানে ইয়াত বন্ধ নহয়, সম্পূৰ্ণখিনি খোলা হয়। অলপ দেৰিৰ কাৰণে ফুৰিবলৈ আহিলোঁ আজি। মানে ফুৰিবলৈ একচুৱেলি কাইলৈৰ পৰা যাম। মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কাইলৈ কেনেকুৱা ধৰণে ফুৰিম, কিহত ফুৰিম, সেইখিনি মই ইনফৰ্মেশ্যন ল'বৰ কাৰণে আহিছিলোঁ। একচুৱেলি নাভি মুম্বাইত যদি আপোনালোকে যদি থাকে, তেতিয়াহ'লে ক'ৰবালৈ যদি টিকেট কৰিব লগা হয়, তেতিয়াহ'লে টিকেট কাউণ্টাৰ হৈছে ৱাছী প্লাজা বুলি এটা মানে বিল্ডিং আছে। এইটো হৈছে ৱাছী প্লাজা। এইখিনি মই বেক চাইডৰখিনি আপোনালোকক দেখাই আছোঁ। এইখিনিতে টিকেট কাউণ্টাৰ, গোটেইখিনি টিকেট কাউণ্টাৰ এইখিনিত পোৱা যায়। ৱাছী প্লাজাতে আহি পেলাই একচুৱেলি টিকেট কৰি পেলাই যিকোনো জেগালৈ আপোনালোকে টিকেট কৰিব পাৰিব। চব জেগাতে নাপায়, কিছু কিছু জেগাত মানে ধৰি লওক যদি নাভি মুম্বাইত থাকে তেতিয়াহ'লে ৱাছী প্লাজাটো মেইন জেগা। মানে ৱাছী প্লাজা আহিব পাৰে, ৱাছী ৰেলৱে ষ্টেচন, এনেকুৱা ধৰণৰ। আৰু এয়া হৈছে মুম্বাইৰ নাইট ভিউ হয়। এয়া নাইটত 10:30 বাজি যদি আপোনালোকে চাবলৈ যায় তেতিয়াহ'লে মই আপোনালোকক দেখাই আছোঁ। মই একচুৱেলি হোটেললৈ গৈ আছোঁ। ৱাছী ৰেলৱে ষ্টেচনৰ পৰা মোৰ হোটেল প্ৰায় 4 কিলোমিটাৰ হ'ব। কিন্তু মই এতিয়া গৈ আছোঁ। মই বোলো আপোনালোকক দেখাওঁ মুম্বাইখন ৰাতি কেনেকুৱা হয়। একচুৱেলি এইটো মুম্বাই মানে নাভি মুম্বাইহে, বাকী মেইন মুম্বাই কাইলৈ গৈ আছোঁ। কাইলৈ আপোনালোকক কাইলৈ ভিডিঅ' বনাম, আপোনালোকক দেখাই থাকিম। ট্ৰেফিকৰ কাৰণে আমি ৰ'ব লগা হৈছে। ভাল লাগে আৰু মুম্বাই, ধৰি লওক নাভি মুম্বাইটো যথেষ্ট ভাল লাগে। মই কাইলৈ বম্বে যাম। কাইলৈ মই ভিডিঅ' কিছুমান বনাম ইয়াৰ জেগা। তাজ হোটেলৰ ভিডিঅ' আপোনালোকে পাব, ফিল্ম চিটি ভিডিঅ' আপোনালোকে পাবলৈ গৈ আছে। বাকী অন্যান্য কি কি পাৰোঁ মই দেখাম আৰু জেগাখিনি। গেটৱে অফ ইণ্ডিয়া, এইখিনি আপোনালোকক যি যি আছে আৰু সাগৰৰ পাৰ, এইখিনি দেখুৱাম আৰু। একচুৱেলি আমি এই হোটেল পালোহি। আপোনালোকক যদি দেখুৱাওঁ আমাৰ হোটেলখন, এইখন হৈছে আমাৰ হোটেল। মই ভিতৰতো আপোনালোকক দেখাই আছোঁ। আমি হোটেলৰ ভিতৰতে আমি আহি আছোঁ। ইয়াৰ লিফ্টত এয়া আমাৰ হোটেল হয়। আপোনালোকক দেখাওঁ, এখন গোটেই খেলি মেলি কৰি থোৱা আছে গোটেই, মানে হেৰিয়াত আপোনালোকক মই দেখাম বাৰু। ইয়াত যদি মই বাথৰুম দেখাবলৈ যাওঁ তেতিয়াহ'লে ইয়াৰ এনেকুৱা। ফাইনেলি গাইজ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।